जी एकदम सही लगता है और एकदम सही कर रहे हैं क्योंकि हिंदुत्व रहेगा तभी आसाम रहेगा अच्छा नहीं तो आसाम भी नहीं একে চৰত পেনত মুতি দিবি গম পাইছনে নাই অসমত কাম কৰিব আহিছ কাম কৰ চুপচাপ ঘৰ সংসাৰ চলা তোক কোনো দায়িত্ব দিয়া নাই অসমৰ চিন্তা কৰিবলৈ ই যোৰহাটত থাকি তাৰে পৰা এইবোৰ কবলৈ সাহস ক'ত পাইছে অসমীয়া কথা এটা ক'ব নাজানো ইয়াৰ গোটেই প্ৰফাইলটো চেক কৰিলো ই অসমীয়াৰ আগ গুৰ পিছ একো নাজানে অসমখন হিন্দু ৰাষ্ট্ৰ বনাব আহ কাণৰ লটি ফাটি যাব তোৰ ভুলটো হ'ল আমাৰ এই পলিটিকেল লিডাৰ বিলাকৰ যোনে 2 টকাৰ কাৰণে ইহঁতক ইমানখিনি সাহস দিয়ে অসমীয়াৰ ইজ্জত আজি অসমতে নাই কাৰ কাৰণে নাই এইবোৰৰ কাৰণে নাই আজি আমাৰ নিজৰ অসমখনতে যদি অসমীয়াৰ লগত কিবা অন্যায় হয় কোনো এটা নাহে কিন্তু ইহঁতৰ লগত যদি অন্যায় হয় অসমীয়াটো আহিবই আৰু ইহঁতৰ মানুহখিনিও লগত আহিব যিখন অসমত আমি ডাঙৰ হৈছো সেইখন অসমত হিন্দু মুছলিম খ্ৰীষ্টান সকলো লগত মিলিজুলি ডাঙৰ দীঘল হৈছো আমি এইবিলাক জাতিভেদ না আমাৰ মা দেউতাৰ পৰা শিকিছো না আমি আমাৰ ল'ৰা ছোৱালীক শিকাম তহঁতৰ যদি এনেকুৱা কিবা জাতিভেদ লৈ এজেণ্ডা আছে যা নিজৰ জেগাত যা আৰু তাতে যাই এইবিলাক কৰ নেক্সট টাইম যদি অসমখনক হিন্দু ৰাষ্ট্ৰ বনাম বুলি ক অসম খাই কৈছো এনেকুৱা চৰ মাৰিম নহয় পেনত মুটি পেলাবি